আজি আমি ক্লাছ 6ৰ আমাৰ বিজ্ঞানৰ প্ৰথম খণ্ডৰ অধ্যায় 5 আমাৰ চৌপাশৰ বস্তুবোৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে এই মন ক্লাছ চেনেলটোত ক্লাছ 6ৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ পাবা, গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তুমি চাব পাৰা। এতিয়া আমি অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টো যদি তোমালোকে স্পষ্টকৈ দেখা নাই তেন্তে তোমালোকে HD কোৱালিটিত চাবা। এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। মানে ইয়াত ABCD 4টা অপচন দিয়া আছে, যোনটো শুদ্ধ হ'ব সেইটো আমি ইয়াত গোল কৰিব লাগিব। এতিয়া 1 নম্বৰটো চোৱা। দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়? 1 নম্বৰ অপচনত দিয়া আছে পদাৰ্থ, B নম্বৰ দিয়া আছে ভৰ, C নম্বৰ দিয়া আছে আয়তন, D নম্বৰ দিয়া আছে কালি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আয়তন, C নম্বৰটো গোল কৰি দিবা। উদাহৰণস্বৰূপে চোৱা, তুমি যদি কিতাপখন টেবুলৰ ওপৰত থৈ দিয়া, সেই কিতাপখনে টেবুলখনত যিমানখিনি ঠাই আগুৰিব তাকে কিতাপখনৰ আয়তন বোলে। এতিয়া 2 নম্বৰটো চোৱা। তলৰ কোনবিধ স্বচ্ছ? এতিয়া স্বচ্ছ মানে হৈছে যাৰ মাজেৰে পোহৰ পাৰ হৈ যায়, অৰ্থাৎ স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়। গতিকে অপচন চোৱা। A নম্বৰ দিয়া আছে কাঠ, B নম্বৰ দিয়া আছে কাঁচ, C নম্বৰ দিয়া আছে লো, D নম্বৰ দিয়া আছে কাগজ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাঁচ। কাঁচ মানে হৈছে আইনা, মানে কাঁচৰ মাজেৰে পোহৰ পাৰ হৈ যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ বিটো গোল কৰিবা। কাঠ, লো, কাগজ এই তিনিটা হৈছে অস্বচ্ছ, অৰ্থাৎ এই তিনিটাৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। 3 নম্বৰটো চাবা। তলৰ কোনবিধ অৰ্ধস্বচ্ছ? এতিয়া অৰ্ধস্বচ্ছ মানে হৈছে যি বস্তুৰ মাজেৰে পোহৰ কমকৈ পাৰ হৈ যায়, অৰ্থাৎ পোহৰ আধা পাৰ হয় আধা পাৰ নহয়। এতিয়া অপচন এত দিয়া আছে কাঁচৰ গিলাচ, অপচন বিত দিয়া আছে দাপোন, অপচন চিত দিয়া আছে তেল হনা কাগজ, ডিত দিয়া আছে ষ্টিলৰ গিলাচ। গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব চিটো, তেল হনা কাগজ। গতিকে চিটো গোল কৰিবা। এতিয়া 4 নম্বৰটো চোৱা। তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। মানে ইয়াত অমিলটো বাছি উলিয়াব লাগে, কোনটো অমিল আছে ইয়াত। A নম্বৰ দিয়া আছে সোণ, B নম্বৰ দিয়া আছে এলুমিনিয়াম, C নম্বৰ দিয়া আছে তাম, D নম্বৰ দিয়া আছে বাঁহ। গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব বাঁহ, কাৰণ বাঁহ হৈছে এজোপা উদ্ভিদ, কিন্তু সোণ, এলুমিনিয়াম, তাম এই তিনিটা হৈছে ধাতু বা পদাৰ্থ, কিন্তু বাঁহ হৈছে উদ্ভিদ। গতিকে শুদ্ধ উত্তৰ দিবা ডিটো গোল কৰিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ বস্তু পানীত অদ্ৰৱণীয় লিখা। এতিয়া পানীত অদ্ৰৱণীয় মানে হ'ল যিবোৰ বস্তু পানীত মিহলি হৈ যায়, যেনে নিমখ, চেনি আদিত পানীত মিহলি হৈ যায়, গতিকে ইহঁতক পানীত দ্ৰৱণীয় বুলি কোৱা হয়। এতিয়া পানীত অদ্ৰৱণীয় মানে হ'ল যিবোৰ বস্তু পানীত মিহলি হৈ নাযায়, যেনে মিঠাতেল, নাৰিকল তেল, কেৰাচিন আদি পানীত অদ্ৰৱণীয়, মানে পানীত মিহলি হৈ নাযায়। এতিয়া অপশ্যনত চোৱা কি কি দিয়া আছে। A নম্বৰ দিয়া আছে চেনি, B নম্বৰত নাৰিকল তেল দিয়া আছে, C নম্বৰত বালি, D নম্বৰত মৌ, E নম্বৰত চকৰ গুড়ি, F নম্বৰত পিঠাগুড়ি, G নম্বৰ নিমখ। এতিয়া আমি উত্তৰটো কৰিম। উত্তৰ লিখিবা। A নম্বৰত দি আছিলে চেনি, গতিকে চেনি পানীত দ্ৰৱণীয় লিখিবা। B নম্বৰত আছিলে নাৰিকল তেল পানীত অদ্ৰৱণীয় লিখিবা। C নম্বৰত দি আছে বালি পানীত অদ্ৰৱণীয়। D নম্বৰ লিখিবা মৌ পানীত অদ্ৰৱণীয়। ইয়াত মৌ মানে হৈছে ম'হৰ জোলৰ কথা কোৱা হৈছে। E নম্বৰত আছে চকৰ গুড়ি পানীত অদ্ৰৱণীয় লিখিবা। F নম্বৰত আছে পিঠাগুড়ি পানীত অদ্ৰৱণীয় লিখিবা। G নম্বৰত আছে নিমখ লিখিবা পানীত দ্ৰৱণীয়। 3 নম্বৰটো চোৱা। পদাৰ্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা। মানে পদাৰ্থ কি লিখিব লাগিব আৰু আমি উদাহৰণ দি দিব লাগিব। উত্তৰ লিখিবা। যিবোৰ বস্তুৰ আয়তন আৰু ভৰ আছে সেইবোৰ বস্তুৱে হ'ল পদাৰ্থ, অৰ্থাৎ যাৰ ভৰ আছে আৰু আয়তন আছে সেয়াই হৈছে পদাৰ্থ। এতিয়া কথাটো হ'ল আয়তন আৰু ভৰ মানে কি? আয়তন মানে হৈছে, এতিয়া চোৱা, তুমি যদি কিতাপখন তোমাৰ টেবুলৰ ওপৰত থৈ দিয়া, সেই কিতাপখনে তোমাৰ টেবুলখনত যিমানখিনি ঠাই আগুৰিছে তাকে আয়তন বুলি কোৱা হয়। বা গিলাচ এটাত যদি পানী তুমি ভৰাই দিয়া, সেই পানীখিনিয়ে গিলাচটোত যিমানখিনি ঠাই আগুৰিব সেয়াই হৈছে পানীখিনি আয়তন। গতিকে আয়তন বুজি পালা। এতিয়া ভৰ চোৱা। ভৰ মানে হৈছে বস্তু ওজন। এতিয়া উদাহৰণ লিখিবা, যিহেতু ইয়াত উদাহৰণসহ ব্যাখ্যা কৰিব গৈছে, গতিকে উদাহৰণটো চাবা। শিল এটাৰ ভৰ আৰু আয়তন দুয়োটাই আছে, গতিকে শিল এবিধ পদাৰ্থ, ইয়ালৈকে লিখি দিবা। মানে আমি লিখিলোঁ শিল এটাৰ ভৰ আৰু আয়তন আছে। শিল এটাৰ ভৰ মানে হৈছে ওজনো আছে আৰু আয়তনো আছে, গতিকে শিল এটা
বা শিল এবিধ পদাৰ্থ। এতিয়া আমি 4 নম্বৰটো চাম। 4 নম্বৰটো চোৱা, কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। গতিকে আমি ওপৰত উদাহৰণত পঢ়ি আহিছিলোঁ, শিল এবিধ কিয় পদাৰ্থ বুলি কোৱা হয়, কাৰণ শিলৰ ভৰ আৰু আয়তন আছে। গতিকে উত্তৰ লিখিবা, শিল এটাৰ ভৰ আৰু আয়তন দুয়োটাই আছে, গতিকে শিল এবিধ পদাৰ্থ। গতিকে সেই ধৰ্ম দুটা হ'ল শিলৰ ভৰ আছে আৰু আয়তন আছে। ভৰ মানে হ'ল ওজন। 5 নম্বৰটো চোৱা, 4বিধ দ্ৰৱৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। গতিকে উত্তৰ লিখিবা, গিলাচ তৈয়াৰ কৰিব পৰা 4বিধ দ্ৰৱ হ'ল, 1 নম্বৰ লিখিবা কাঁচ, 2 নম্বৰ লো, 3 নম্বৰ পিতল, 4 নম্বৰ প্লাষ্টিক। মানে আমি কাঁচ যিটো কাঁচৰ গিলাচ বুলি কওঁ, লো যোনটো লোহাৰৰ গিলাচ, পিতল আৰু প্লাষ্টিক। আমাৰ পিতল আৰু প্লাষ্টিকৰ গিলাচটো থাকে, গতিকে আমি কাঁচ, লো, পিতল আৰু প্লাষ্টিকৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰোঁ। এতিয়া 5 প্ৰশ্নটো চাওঁ আমি। 6 নম্বৰত আছে জুতি কি? উত্তৰ লিখিবা, ষ্টীলৰ নতুন চামুচ, কাঁহী বাতি বা গিলাচ পোহৰত চিকমিকায়। এই চিকমিকোৱা ধৰ্মটোক জুতি বোলে। মানে এতিয়া চাবা, নতুন ষ্টীলৰ কাঁহী বা চামুচ এখনত যেতিয়া পোহৰ পৰে ই জিলিকি উঠে বা চিকমিকিয়ায়। এই চিকমিকোৱা বা জিলিকি উঠা ধৰ্মটোকে জুতি বোলা হয়। 7 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এ নম্বৰ দিয়া আছে কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। গতিকে এইটো অশুদ্ধ লিখিবা। মই উত্তৰটো পাছফালে লিখি দিছোঁ, এইটো অশুদ্ধ লিখিবা। বি নম্বৰটো চোৱা, কাঠৰ গুৰি পানীত দ্ৰৱীভূত হয়। এইটো অশুদ্ধ লিখিবা। কাঠৰ গুৰি পানীত দ্ৰৱীভূত নহয়। পানীত দ্ৰৱীভূত মানে যিবোৰ পদাৰ্থ পানীত মিহলি হৈ যায়। গতিকে পানীত মিহলি হ'ব পাৰে নিমখ, গাখীৰ। চি নম্বৰটো চোৱা, পানীত নিমখ দ্ৰৱীভূত হয়। এইটো শুদ্ধ লিখিবা, পানীত নিমখ দ্ৰৱীভূত হয়। ডি নম্বৰটো চোৱা, কাঠৰ টুকুৰা পানীত উপঙে। এইটো শুদ্ধ লিখিবা, ডি নম্বৰটো শুদ্ধ লিখিবা। ডি নম্বৰটো শুদ্ধ লিখিবা, কাঠৰ টুকুৰা পানীত উপঙে। ই নম্বৰটো চোৱা, নাৰিকল তেল পানীত দ্ৰৱীভূত হয়। এইটো অশুদ্ধ লিখিবা। নাৰিকল তেল পানীত দ্ৰৱীভূত নহয়। এফ নম্বৰটো চোৱা, গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়। এইটো শুদ্ধ লিখিবা। এইটো শুদ্ধ লিখিবা। জি নম্বৰটো চোৱা, তাম আৰু লো জ্যোতিষ্মান দ্ৰব্য। এইটো শুদ্ধ লিখিবা। এতিয়া জ্যোতিষ্মান দ্ৰব্য মানে তোমালোকক মই আগতে কৈছিলোঁ, যিবোৰ দ্ৰব্যত পোহৰ পৰিলে জিলিকি উঠে বা চিকমিকিয়াই থাকে তাকে জ্যোতিষ্মান দ্ৰব্য বোলে। যিহেতু তাম আৰু লোত যদি সূৰ্যৰ পোহৰ পৰে সিহঁতি জিকমিকিয়ায়, যাক জ্যোতিষ্মান দ্ৰব্য বোলে। গতিকে এইচ নম্বৰটো চোৱা, বায়ু স্বচ্ছ। এইটো শুদ্ধ লিখিবা। লাষ্টটো শুদ্ধ লিখিবা, এইচ নম্বৰটো। কাৰণ বায়ু কেলে স্বচ্ছ, বায়ুৰ মাজেৰে পোহৰ পাৰ হৈ যায়। এতিয়া 8 নম্বৰটো চোৱা, তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। মানে এই বস্তুসমূহ 1 নম্বৰত দিয়া আছে বস্তুসমূহ আৰু এইফালে সোঁফালে দিয়া আছে দ্ৰব্যসমূহ। এই দ্ৰব্যৰ পৰা এই বস্তুখিনি তৈয়াৰ কৰা হয়। অৰ্থাৎ কোনটো দ্ৰব্যৰ পৰা কোনটো বস্তু তৈয়াৰ কৰা হয় সেইখিনি আমি ইয়াত শুদ্ধকৈ মিলাব লাগিব। এতিয়া তোমালোকেতো জানাই, 1 নম্বৰটো চোৱা, টোকা বহী। তোমালোকেতো জানা টোকা বহী আমি কিহৰ পৰা প্ৰস্তুত কৰোঁ? কাগজ। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব কাগজ। টোকা বহী কাগজত মিলাবা। তাৰপিছত দিয়া আছে গজাল। আমি জানো গজাল কিহৰ সহায়ত প্ৰস্তুত কৰা হয়? লোহা বা লো। লোহাটোকে লো বুলি কোৱা হয়। তাৰপিছত দিয়া আছে চকী। চকী তোমালোকে জানা কাঠৰ পৰা প্ৰস্তুত কৰা হয়। গিলাচ। এটা গিলাচ কিহৰ পৰা প্ৰস্তুত কৰা হয়? কাঁচৰ পৰা প্ৰস্তুত কৰা হয়, কাৰণ তোমালোকে কাঁচৰ গিলাচ দেখিছা। এতিয়া সূতা আমি ক'ৰ পৰা প্ৰস্তুত কৰোঁ? কপাহ। গতিকে লাষ্টতো 1 নম্বৰ মিলাবাগে, কপাহৰ পৰা আমি সূতা প্ৰস্তুত কৰোঁ। এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা, প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। তোমালোকে উত্তৰ লিখিবা,
প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম হ'ল 1 নম্বৰ লিখিবা বটল, 2 নম্বৰ গিলাচ, 3 নম্বৰ টেবুল, 4 নম্বৰ পুতলা, 5 নম্বৰতে থাল লিখি দিব পাৰা। থাল মানে হৈছে কাঁহী বাতি বাচন বৰ্তন। গতিকে 9 নম্বৰটো ইয়ালৈকে লিখিলেও হ'ব। এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা, খালী ঠাই পূৰ কৰা। 1 নম্বৰ দিয়া আছে একেটা বস্তু বিভিন্ন খালী ঠাই লিখিবা দ্ৰব্যৰে গঠিত। ইয়াত লিখিবা দ্ৰব্য, মানে একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে। 2 নম্বৰটো চোৱা, বস্তুবোৰক ভাগ কৰা পদ্ধতিক বুলি কোৱা হয়। এটা খালী ঠাই লিখিবা শ্ৰেণী বিভাজন। মই পাছফালে লিখি দিছোঁ, ইয়াত যিহেতু জেগা নোজোৰে। শ্ৰেণী বিভাজন। গতিকে 2 নম্বৰটো শ্ৰেণী বিভাজন লিখিবা খালী ঠাইত। 3 নম্বৰটো চোৱা, বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণ হ'ল বস্তুটোৰ খালী ঠাইত লিখিবা ভৰ। 4 নম্বৰটো চোৱা, বস্তু এটাই যিমান ঠাই আগুৰে সেয়া বস্তুটোৰ খালী ঠাই লিখিবা আয়তন। চোৱা প্ৰশ্নটোত কি কৈছে, বস্তু এটাই যিমান ঠাই আগুৰে সেয়াই বস্তুটোৰ আয়তন। ভিডিঅ'টো যদি চাই ভাল পাইছা লাইক এটা কৰিবা। এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা, বস্তু বা দ্ৰৱৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে। এতিয়া বাওঁ চাইডে বস্তু বা পদাৰ্থসমূহ দিয়া আছে আৰু সোঁ চাইডে এই পদাৰ্থ বা বস্তুবোৰৰ ধৰ্মসমূহ দিয়া আছে। গতিকে আমি এই বস্তুবোৰৰ ধৰ্মসমূহ শুদ্ধকৈ মিলাব লাগিব। এতিয়া 1 নম্বৰটো চোৱা, তীখাৰে নিৰ্মিত কাঁহী। তীখাৰে নিৰ্মিত কাঁহীটো হ'ব জ্যোতিষ্মান। এতিয়া জ্যোতিমান মানে কি? জ্যোতিমান মানে হ'ল যিবোৰ বস্তুত সূৰ্যৰ পোহৰ পৰিলে চিকমিকিয়াই বা জিলিকনি মাৰে তাকে জ্যোতিমান বোলে। এতিয়া তোমালোকে চাবাচোন, তীখাৰে নিৰ্মিত কাঁহী, ষ্টীলৰ কাঁহী এখনত যেতিয়া সূৰ্যৰ পোহৰ পৰে তেতিয়া চিকমিকনি বা জিকমিকাই, তাকে জ্যোতিমান বোলে। গতিকে 2 নম্বৰটো চোৱা, কাঁচৰ বটল। কাঁচৰ বটল স্বচ্ছ লিখিবা, মানে কাঁচৰ বটলৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ যায়, গতিকে তাক স্বচ্ছ বুলি কয়। 3 নম্বৰতে আছে কাঠৰ টুকুৰা। কাঠৰ টুকুৰা লিখিবা অস্বচ্ছ, যিহেতু কাঠৰ টুকুৰাৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ নহয়, গতিকে তাক আমি অস্বচ্ছ বুলি কওঁ। লাষ্টতো আছে নিমখ। নিমখটো লিখিবা একেবাৰে ওপৰতো, নিমখ পানীত দ্ৰৱণীয়, মানে নিমখ পানীত মিহলি হৈ যায়। 12 নম্বৰটো চোৱা, তোমাক যদি এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা? মানে প্ৰশ্নটোত কৈছে তোমাক যদি এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী মানে যোনটো বস্তু বেছি দিনলৈ টিকে। গতিকে তোমাক যদি এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা বা কোনবিধ দ্ৰব্য ল'বা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা? গতিকে উত্তৰ লিখিবা মই বেঞ্চ তৈয়াৰৰ বাবে লো বা কাঠ নিৰ্বাচন কৰিম, কাৰণ মজবুত মানে কাঠৰ বা লোৰ বেঞ্চখন মজবুত হয়। আৰু 2 নম্বৰ লিখিবা দীঘলীয়া সময় ধৰি টিকি থাকিব পাৰে, যাক দীৰ্ঘস্থায়ী বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ লিখি দিবা লাষ্টত, পৰিষ্কাৰ ৰূপত আকাৰ দিব পৰা যায়। গতিকে ইয়ালৈকে লিখিলে হৈ যাব। 13 নম্বৰটো চোৱা, কিছুমান দ্ৰব্য গোটাই লোৱা, যেনে বালি, নিমখ, নেমু ৰস ইত্যাদি। এতিয়া এটা গিলাচত পানী লৈ এটা এটাকৈ মিহলাই চোৱা। কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিবদ্ধ কৰা। গতিকে আমাৰ প্ৰশ্নটোত 4-5বিধ দিয়া হৈছে, যেনে বালি, নেমু ৰস, নিমখ আদি দিয়া হৈছে। এইবোৰৰ মানে কোনবোৰ পানীত দ্ৰৱণীয় সেইটো আমি তালিকাবদ্ধ কৰিব লাগে। গতিকে উত্তৰত চাবা, উত্তৰ লিখিবা 1 নম্বৰতে পানীত মিহলি হোৱা বস্তুবোৰ হ'ল নিমখ, নেমু ৰস, চেনি। গতিকে নিমখ, নেমু ৰস, চেনি পানীত দ্ৰৱীভূত হয়। 2 নম্বৰ লিখিবা পানীত মিহলি নোহোৱা বস্তুবোৰ হ'ল বালি, তেল, শিল। গতিকে ইয়ালৈকে লিখিলে হৈ যাব।
তোমালোকৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্ন ইমানেই আছিলে 14 নম্বৰ এটা আছিলে কিন্তু 14 নম্বৰটো ইম্পৰ্টেণ্ট নহয় মানে সেইটো তোমালোকৰ পৰীক্ষাত নাহে গতিকে 13 নম্বৰলৈকে কৈ দিলোঁ আৰু যদি ভিডিঅ'টো ভাল পালা প্লিজ লাইক কৰি দিবা মোক বহুতে কমেণ্ট কৰি কৈছিলে তোমালোকৰ ক্লাছ 6ৰ হিন্দী কিতাপৰ প্ৰশ্নসমূহ কৰি দিবলৈ গতিকে মই হিন্দী কিতাপখনৰ প্ৰশ্নসমূহ কৰি দিম গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা